Hello, welcome to my YouTube channel Manik Multimedia. Welcome back to my English grammar lesson day 3. বন্ধুসকল day 1 আৰু day 2 আমি টেন্সৰ প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে শিকিছিলো। আজি আমি প্ৰেজেন্ট পারফেক্ট টেন্স আৰু প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে শিকিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, কিছু হলেও উপকৃত হ'ব বুলি আশা কৰিব পাৰি। গতিকে বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। Welcome back to my English lesson, English grammar lesson, present perfect tense. আপোনালোকে ভালদৰে ভিডিঅ'টো চাব, কিছু হলেও উপকৃত হ'ব। প্ৰেজেন্ট পারফেক্ট টেন্স মানে কি, এইমাত্ৰ এটা কাম হৈ গ'ল কিন্তু তাৰ ফলটো এতিয়াও আছে, ৰিজাল্টটো এতিয়ালৈকে একশ্যন এইমাত্ৰ হৈ গৈছে কিন্তু তাৰ ৰিজাল্টটো এতিয়ালৈকে আছে। এনেকুৱা ক্ষেত্ৰত আমি প্ৰেজেন্ট পারফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। তো আমি এক্সাম্পল যদি দিওঁ, এক্সাম্পল আই হেভ কাম জাষ্ট নাও, মই এইমাত্ৰ আহিলোঁ। she has finished her homework. তাইৰ homework finish কৰিছে। You have done good job. We have eaten rice. ইয়াতে তাই এইমাত্ৰ তাইৰ homework শেষ কৰিছে, তুমি ভাল কাম কৰিলা, আমি ভাত খালো। এই যে তুমি কৰিলা, আমি খালো, তেওঁ আহিলে, তেওঁ গ'ল, তেওঁ কৰিলে, তেওঁ ভাঙিলে, এনেকুৱা বাক্যবিলাক এইমাত্ৰ হোৱা এটা কাম, এই জাষ্ট কামটো হৈছে মাত্ৰ, তাৰ ৰিজাল্টটো এতিয়ালৈকে আছে। এনেকুৱা বাক্যবিলাক আমি প্ৰেজেন্ট টেন্সত ব্যৱহাৰ কৰোঁ। আৰু এই প্ৰেজেন্ট টেন্সৰ আপুনি চাব ইয়াতে যিটো হেৰি আছে, তাৰ আগতে কিন্তু আমি এটা বস্তু জনা দৰকাৰ, যিটো ষ্ট্ৰং ভাৰ্বৰ যিখন লিষ্ট সেইখন জনাটো দৰকাৰ, যেনে প্ৰেজেন্ট পাষ্ট এণ্ড পাষ্ট পাৰ্টিচিপল। এই লিষ্টখন জনাটো খুব দৰকাৰ। মই মাত্ৰ কেইটামান এক্সাম্পল দিছোঁ, এনে বহুত ডাঙৰ এখন লিষ্ট, এখন গ্ৰামাৰৰ বুকত পোৱা যায়, আপোনালোকে চাই ল'ব লিষ্টখন। যেনে go went gone, come came come, finished, draw drew drawn, no knew known, meet met, put cut ইয়াতে এনেকুৱা আপোনাৰ গ্ৰামাৰ বুকত বহুত এনেকুৱা পাব যে কিছুমান বাক্য শব্দ যেনে go went gone, তিনিটা বেলেগ বেলেগ শব্দ। go তাৰ পাষ্ট টেন্স went আৰু পাষ্ট পাৰ্টিচিপল gone। come তাৰ পাষ্ট টেন্স came আৰু কিন্তু পাষ্ট পাৰ্টিচিপল come হয়, দুটা একে থাকে। finished ইয়াতে প্ৰেজেন্ট টেন্স finished, কিন্তু ইয়াতে প্ৰেজেন্ট টেন্স finish আৰু সিম্পল পাষ্টত finished আৰু পাষ্ট পাৰ্টিচিপল finished, দুটা ইডি যোগ হৈছে। এনেকৈ ইডি বহুত পাব, যেনে killed এনেকুৱা বহুত পাব, pulled এনেকুৱা বহুত পাব। no new known, meet met, put cut said তাৰপাছত সাত এনেকুৱা বহুত পাব। তো এই লিষ্টখন খুব দীঘল, সেইখন আলোচনা কৰিব নাযাওঁ, পিছত যেতিয়া ভাৰ্বৰ কথা আলোচনা কৰিম সেইখন ভালদৰে আলোচনা কৰিম। এতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ সম্পৰ্কে শিকো। হওক, তো এইটো আমি আমি যে আই হেভ কাম জাষ্ট নাও, আইটো হৈছে ছাবজেক্ট, এইটো আইটো হৈছে ছাবজেক্ট, হা। কাম আমি হেভ বা হেজ বহুৱাই ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বহুৱাব লাগে। হেভ ভাৰ্ব তিনিটা, কি হেভ হেড এণ্ড হেড। গতিকে আমি ইয়াতে হেভ আৰু হেজ হে বহু আৰু এইটো কি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট টেন্স, যিহেতু সেইকাৰণে আমি হেভ আৰু হেজ বহুৱাব পাৰোঁ। আই যিটো ফাৰ্ষ্ট পাৰ্চন, সেইকাৰণে আমি হেভ বহিব দে। আই হেভ কাম জাষ্ট নাও, সি থাৰ্ড পাৰ্চন চিংগুলাৰ নাম্বাৰ, সেইকাৰণে ইয়াৰ লগত হেজ হ'ব। সি হেজ ফিনিশ্ড হার হোমওয়ার্ক। এই যে ফিনিশৰ পাষ্ট পাৰ্টিচিপল, এইটো কিন্তু পাষ্ট টেন্স নহয়। ইয়াৰ পাষ্ট টেন্স ঠিকই আছে, ইয়াৰ পাষ্ট টেন্স ফিনিশ্ড হয়, কিন্তু এইটো আমি পাষ্ট পাৰ্টিচিপলহে বহুৱাইছো। সি হেজ ফিনিশ্ড হার হোমওয়ার্ক। ইউ সেকেন্ড পাৰ্চন, সেইকাৰণে ইয়াৰ লগত হেভ হ'ব। ইউ হেভ ডান, ডুৰ পাষ্ট পাৰ্টিচিপল ডান, ডু ডিড ডান, সেইকাৰণে আমি এটা ডান বহুৱালো। ইউ হেভ ডান গুড জব, তুমি ভাল কাম কৰিলা। উই হেভ ইটেন রাইস, উই ফার্স্ট পার্সন প্লুরাল নাম্বার, ফার্স্ট পার্সন প্লুরাল নাম্বাৰৰ লগত হেভ হ'ব, দেৰ লগত হেভ হ'ব, থাৰ্ড পাৰ্চন প্লুরাল হ'লে হেভ হ'ব।
গতিকে উই হেভ ইটেন ইটৰ পাষ্ট টেন্স হৈছে এট আৰু পাষ্ট পাৰ্টিচিপল হৈছে ইটেন গতিকে আমি হেভৰ পাছত ইটেন বহাইছো তাৰমানে ইটৰ পাষ্ট পাৰ্টিচিপল বহাইছো ইটেন ৰাইচ এক্সটেনশন বা অবজেক্ট কি কয় উই হেভ ইটেন ৰাইচ আমি ভাত খালো এই মাত্ৰ খোৱা কামটো আমাৰ শেষ হ'ল এইবিলাকৰ পৰা এটা কথা গম পোৱা যায় যে সাবজেক্ট যেটো সেন্টেন্স ফর্ম কি হ'ব সাবজেক্ট প্লাস হেভ বা হেজ যেহেতু প্রেজেন্ট পারফেক্ট টেন্স গতিকে এবা হেভ বা হেজ হ'ব হেভ আৰু হেজ কোড হয় আমি কলো ইতিমধ্যে ফার্স্ট পারসন সিঙ্গুলার নাম্বার আৰু ফার্স্ট পারসন প্লুরাল নাম্বাৰৰ লগত হেভ হ'ব থার্ড পারসন সিঙ্গুলার প্লুরাল দুৰে লগত হেভ হ'ব থার্ড পারসন সেকেন্ড পারসন সিঙ্গুলার প্লুরাল দুৰে লগত হেভ হ'ব থার্ড পারসন প্লুরালৰ লগত যেনে ডে তাৰ লগত হেভ হ'ব মাত্ৰ থার্ড পারসন সিঙ্গুলার নামৰ লগত হেজ হ'ব হি সি যদু মধু এইবিলাকৰ লগত হেজ হ'ব ঠিক আছে তেনেহলে আমি হেভ বা হেজ বহালো প্লাস past participle of verb এটা যেটো verb হয় মেইন verb এই ভার্বটোৰ past participle কি হয় হেতু বহালি হল যেনে গো থাকিলে গন হ'ব ডু থাকিলে ডান হ'ব ফিনিশ থাকিলে ফিনিশড হ'ব কিল থাকিলে কিলড হ'ব জি বাই থাকিলে বড হ'ব ইট থাকিলে ইটেন হ'ব যেটো হয় পাছত অবজেক্ট জি আছে বাকিখিনি এক্সটেনশন জি আছে অন্যান্য তো এইটো আছে সেন্টেন্স ফর্ম আপোনাক নিশ্চয় বুজি পালে এতিয়া আমি ইয়াৰ ফিচার্স যেটা ইম্পর্টেন্ট ফিচার্স এইখিনি আমি আলোচনা কৰিম আচ্ছা এটো কেতিয়া হয় প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টু কেতিয়া হয় প্রেজেন্ট পারফেক্ট টেন্স টু কেতিয়া হয় action done in recent past but the result l2 hone result but the result is still present action to এই মাত্ৰ যেটো কলো মই এই আগৰ গটে কি উদাহৰণ এটি উদাহৰণ হয় যে এটা অলপ আগতে এটা কাম হৈ গল তাৰ ৰিজাল্টটো এতিয়াও আছে এতিয়াও প্ৰেজেন্ট আছে ৰিজাল্টটো the father is not at home father দেউতা ঘৰত নাই he has gone out তেওঁ বাহিৰলৈ ওলাই গৈছে এই মাত্ৰ ওলাই গল এনেকুৱা এটা কথা গতিকে এনেকুৱা ক্ষেত্ৰত আমি বা ওপৰৰ যিটা উদাহৰণ এই গটেকিটা एग्जांपल আমি এই প্ৰথম যেটো ফিচাৰ্স এটো ফুলফিল কৰে নাম্বাৰ 2 কোনবিলে শব্দ থাকিলে আমাৰ মানে প্রেজেন্ট পারফেক্ট বলে আমি কম পাব লাগে এনে ইয়েট থাকিলে অলরেডি থাকিলে জাস্ট নাও থাকিলে জাস্ট থাকিলে রিসেন্টলি থাকিলে এনেকুৱা শব্দবিলাক থাকিলে আমি কি কৰিব লাগে যে এটো প্রেজেন্ট পারফেক্ট টেন্স হ'ব পাৰে যেনে আই হেভ বিল্ট the house recently মই অলপতে ঘৰটো বনাইছো যে মই ঘৰ বনাইছো অলপতে ঘৰটো বনাইছো কি বেছি দিন হোৱা নাই ঘৰটো বনোৱা তো এনেকুৱা ক্ষেত্ৰত আমি মানে আই হেভ কাম জাস্ট নাও বুলি কলে উদাহৰণ দিয়া আছে বিলাক জাস্ট নাও এই ক্ষেত্ৰত আমি এনেকুৱা কিছুমান এই শব্দবিলাক থাকিলে কম পাব লাগিব যেটা প্রেজেন্ট পারফেক্ট টেন্স হয় আৰু এই রিসেন্টলি শব্দটো কিন্তু মন কৰিবলগীয়া রিসেন্টলি শব্দটো মানে কি অলপতে এই রিসেন্টলি শব্দটো কিন্তু past perfect tense present perfect tense যেটো ব্যবহার হয় তথাপি এটি কিন্তু সিম্পল past tense তো ব্যবহার হয় কেনেকুৱা যেনে এটা উদাহৰণ দিছো the man came here recently মানুহজন অলপতে ইয়ালৈ আহিছিল মানুহজন অলপতে ইয়ালৈ আহিছিল মানে কেতিয়া বৰ্তমান নাই ইয়াতে আহিছিল কিন্তু বৰ্তমান নাই গতিকে the man came here recently কিন্তু যদি এটো কি টেন্স এটো সিম্পল past tense বা past indefinite tense মানে past indefinite tense তো recently to ব্যবহার হয় এটা মন কৰিবলগীয়া the man has come recently মানুহজন অলপতে আহিছে তাৰমানে মানুহজন প্ৰেজেন্ট আছে মানুহজন এতিয়া নাই বুলি ক'ব নোৱাৰে মানুহজন আহিছে অলপতে আহিছে মানে মাত্ৰ অলপ সময় আগতে বা কেইদিন আগতে আহিছে এনেকুৱা ক্ষেত্ৰত ৰিসেন্টলি আহিছে তো মানুহজন এতিয়া উপস্থিত আছে এই ক্ষেত্ৰত আমি এটো কিন্তু প্রেজেন্ট পারফেক্ট টেন্সত ব্যবহার কৰিব পাৰো গতিকে রিসেন্টলি যেটো কনফিউজন এৰি নিছে দূৰ হ'ল ঠিক আছে they have already crossed the river ক্রসৰ past participle crossed ইদি যোগ হৈছে গতিকে এটো অলৰেডি হলে আমি এটো প্রেজেন্ট পারফেক্ট টেন্সত ব্যবহার
মানে প্ৰেজেন্ট পাৰফেক্ট টেন্স বুলি গম পাব লাগিব এইবিলাক এইকাৰণে হলো এইবিলাক যেতিয়া আমি কাৰেক্ট টেন্স কৰিম কাৰেক্ট যদি কুৱেশ্যন আহিব কাৰেক্ট টেন্স কৰিম তেতিয়া এইবিলাক জনাটো খুব দৰকাৰ হয় নহলে গণ্ডগোল লাগি যায় কোনটো পাষ্ট টেন্স হ'ব কোনটো প্ৰেজেন্ট পাৰফেক্ট হ'ব এইবিলাক নাজানিলে দিগদাৰি হলো ঠিক আছে আকৌ দুটামান বাক্য লৈছো বেলেগ এক্সাম্পল এনেকুৱা কিছুমান বাক্য আছে যে যিবিলাক অতীততে হোৱাৰ মানে সম্ভাৱনা নাই ঘটা নাই অতীততে এনেকুৱা বাক্য কিছুমান যেনে হি হেজ নেভাৰ বিন টু দিল্লী তেওঁ দিল্লীলৈ যোৱা নাই কেতিয়াও যোৱা নাই মানে অতীততে কোনো ঘটনা এটা ঘটাই নাই বা ঘটা সম্ভাৱনা নাই বা হি হেজ নেভাৰ চিন দ্য তাজমহল তেওঁ তাজমহল কেতিয়াও দেখা নাই এনেকুৱা ধৰণৰ বাক্যবিলাক আমি সাধাৰণতে প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰোঁ এতিয়া নাম্বাৰ 3 some verbs can be used in present perfect tense with be verb also কিছুমান এনেকুৱা আমাৰ সেন্টেন্স আছে যিবিলাক ভুল যেন লাগে কিন্তু ভুল নহয় শুদ্ধ চাব এক্সাম্পল I am come বুলি ক'লে এই ভুল হল নেকি বাক্যটো কি কয় এইটোৰ পৰা আমাৰ গ্ৰামাটিক্যাল মিস্টেক হল নেকি কিন্তু নহয় I am come মানে I have come the sun is set তাৰ মানে the sun has set I am gone মানে I have gone চাওকচোন এই এক্সাম্পল কেইটাৰ পৰা গম পোৱা যায় যে কিছুমান এনেকুৱা ভাৰ্ব আছে যিবিলাক ভাৰ্ব আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স বি ভাৰ্বৰ মানে বি ভাৰ্বৰ সৈতে আমি ব্যৱহাৰ কৰিব পাৰোঁ বি ভাৰ্ব কি বি ভাৰ্ব ইয়াতে কালি মানে ডে টু ক্লাছত মই কৈছিলো বি ভাৰ্বৰ বিষয়ে ওৱান I am come যে am is are এইবিলাক হল বি ভাৰ্ব এই বি ভাৰ্বৰ সৈতে আমি এইটো যদি ৰিলেট হোৱা যায় তেনেহলে আমি বি ভাৰ্বৰ সৈতে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰো যে I am come I have come বুলি লিখিব পাৰো the sun is set the sun has set একে অৰ্থ I am gone I have gone একে অৰ্থ গতিকে এইবিলাক ভুল নহয় শুদ্ধ গতিকে এইখিনিৰ পৰা নিশ্চয় কিছু কথা বুজি পালে এতিয়া আমি নাম্বাৰ 4 যদি this morning this week this month this year এইবিলাক যদি আমি লিখো এইবিলাক প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি লিখিব পাৰো কেতিয়া যেতিয়া আমি এনেকুৱা বাক্য he has come this morning তেওঁ আজি ৰাতিপুৱা আহিছে this morning এনেকুৱা যদি হয় this morning this week the man has gone this week এই সপ্তাহত মানুহজন গৈছে এনেকুৱা ধৰণৰ বাক্যবিলাক আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব পাৰো বা this month this year হলেও আমি লিখিব পাৰো he has passed SSLC examination this year তেতিয়া আমি এই এনেকুৱা ধৰণৰ বাক্যবিলাক আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব পাৰো এতিয়া 5 নম্বৰ 5 পেসিভ টেন্স কি বস্তু দুটা ফর্ম আছে প্রেজেন্ট ইনডিফিনিট am is are plus past participle of main verb example butter is made from milk butter গাখীৰৰ পৰা বনোৱা হয় এই যে made to কি past participle এটো simple past নহয় past participle হয় গতিকে butter is made এটো present indefinite আমি am is are এটাতে প্রেজেন্ট ইনডিফিনিট বাক্য আমি যেহেতু প্রেজেন্ট পারফেক্ট টেন্সৰ কথা আলোচনা কৰি আছো যদি আমি প্রেজেন্ট ইনডিফিনিট টেন্সৰ ৰেফাৰেন্স আনিব লাগিব তো বাটাৰ ইজ মেড এই যে am is are এই বি ভাৰ্ব তাৰে ইজ বহিছে মেড ফ্ৰম মিল্ক এটো এক্সটেনশন তো এটা মেইন ভাৰ্বৰ এটো পাস্ট পাৰ্টিসিপল ইয়াতে বহিছে রোজ ইজ কল্ড দ্য কুইন অফ flowers rose is cold is equal to color past participle cold বহিছে এনেকুৱা ধৰণৰ বাক্য বা আমি বাক্যবিলাক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰো কিন্তু আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মটো সব প্ৰেজেন্ট পাৰফেক্ট টেন্সত কেনেকুৱা হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি কি have
বা হেজ বহুব লাগিব আৰু বিন বহুব লাগিব যেটো আমি এটা পেসিভ টেন্সত এক্টিভ এটা ভয়েস শিকোৱা হ'ব তেতিয়া এই এক্টিভ পেসিভ বিষয়ে বহলভাৱে আলোচনা কৰা হ'ব যেটো পেসিভ টেন্স হিচাপত এটা কথা কৈ আছো এখানে এটো পেসিভ ফৰ্মৰ বাক্য এইবিলাক পেসিভ ফৰ্মৰ বাক্য গতিকে ইয়াতে আমি যদি প্ৰেজেন্ট পারফেক্ট হয় বাক্যটো হ্যাভ বাই হ্যাজ বহিব তাৰ পাছত কিন্তু বিন বহিব লাগিব বিন আসলে বিনটো আমি ইয়াৰ পিছতহে পাম যেনে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স আমি বিন ব্যৱহাৰ কৰিব লাগিব কিন্তু আমি এই ক্ষেত্ৰত এই বিনটো আগতে ব্যৱহাৰ কৰিব লাগিব কেতিয়া পেসিভ ফৰ্ম হলে প্ৰেজেন্ট পারফেক্ট টেন্সত কি হ'ব হ্যাভ বাই হ্যাজ বহে তাৰ পাছত বিন বহে তাৰ পাছত ভাই মেইন ভাৰ্বৰ পাস্ট পার্টিসিপল বহাব লাগিব বাকি এক্সটেনশন পিছত লগাই দিলে হ'ল যেনে মাই পেন হ্যাজ বিন লস্ট মাই পেন মোর কলমডাল হেৰাই গৈছে তাৰ মানে হেৰাইছে হ্যাজ বিন লস্ট এটো এটা প্রেজেন্ট পারফেক্ট টেন্সৰ বাক্য মাই পেন হ্যাজ বিন লস্ট আমি বিন বহাব লাগিব ইয়াতে দ্য ক্রিমিনাল হ্যাজ বিন arrested অপরাধীজন গ্রেপ্তার করা হৈ গৈছে মানে গ্রেপ্তার করা হৈছে গতিকে আমি ইয়াতে হ্যাজ বিন বহাব লাগিব তাৰ মানে প্রেজেন্ট পারফেক্ট টেন্সত আমি যেতিয়া পেসিভ ফর্মৰ বাক্যবিলাক লিখিম তেতিয়া আমি হ্যাজ বিন বহুৱাই আমি প্রেজেন্ট পারফেক্ট টেন্সত লিখিব লাগিব এইটো হৈছে কথা গতিকে প্রেজেন্ট পারফেক্ট টেন্সৰ বিষয়ে এইখিনি এতিয়া আমি শিকো প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স কি হয় প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হল মানে কি আগতে কিবা এটা কাম আৰম্ভ হৈছে যেটো এতিয়াও চলি আছে এনেকৈ কথা তুমি প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰো যেনে এক্সাম্পল আই হ্যাভ বিন লিভিং ইন দিস ভিলেজ সিন্স 2001 মই 2001 চনৰ পৰা এই গাঁওখনত বাস কৰি আছো গতিকে এই ক্ষেত্ৰত যে 2001 চনৰ পৰাই এই গেখনত মই বাস কৰি আছো এতিয়ালৈকে মই আৰু বেলেগ কতো যোৱা নাই মই আছো এতিয়ালৈকে এই ক্ষেত্ৰত হ্যাভ বিন লিভিং তাৰ মানে I have been living in this village since 2001 it has been raining for 3 hours 3 ঘণ্টা ধৰি বৰষুণ দি আছে এই বৰষুণ দি যে আৰম্ভ হৈছে এতিয়ালৈ শেষ হোৱা নাই গতিকে এনেকুৱা ধৰণৰ বাক্যবিলাক মানে এটা কাম আৰম্ভ হৈছে যেটো এতিয়ালৈকে এটা ৰিজাল্টটো আহি পোৱা নাই শেষ হোৱা নাই তেনেকুৱা বাক্যবিলাক আমি প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰো গতিকে আমি যেটো সেন্টেন্স ফর্ম এটো আমি এনেকৈ লিখিব পাৰো সাবজেক্ট ইয়াতে I to subject বা ইয়াতে it to subject হয় প্লাস কি have বা has I লগত have হ'ব it বা he বা she লগত has হ'ব will লগত have হ'ব you লগত have হ'ব will লগত have হ'ব they লগত have হ'ব a boy হলে has হ'ব a man হলে has হ'ব the man হলে has হ'ব the boy হলে has হ'ব না থার্ড পারসন সিঙ্গুলার নাম্বার হলে has হ'ব বাকি সবৰ লগত have হ'ব গতিকে it has been বা it has been ঠিক আছে it has তাহলে been লাগিব has been plus ভার্বৰ লগত ing মেইন ভার্ব যেটো আছে মেইন ভার্ব rain আৰু ইয়াতে live এটা rain live দুটা মেইন ভার্ব আমি যদি rain ধৰো rainৰ লগত কি হৈছে ing যোগ হৈছে ing যোগ হৈছে মানে কন্টিনিউয়াস কাৰণে ing যোগ হৈছে প্লাস এক্সটেনশন বাকি যেবিলাক আছে এবিলাক অন্যান্য এক্সটেনশন গতিকে এনেকুৱা আমি সিন্স আৰু ফৰৰ বিষয়ে আকো বিশদভাৱে আলোচনা কৰিম সিন্স মানে হৈছে পৰা আৰু ফৰ মানে ধৰি আমি যদি অসমীয়াত কওঁ ঠিক আছে ইয়াৰ ফিচাৰ্ছ মানে কি the verb preceded by since for present perfect কন্টিনিউয়াস সাধাৰণতে যদি এই সিন্স আৰু ফৰৰ দ্বাৰা যদি এটা বাক্য হয় আগৰে লৈ যায় তেতিয়া হলে হেতু প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সতেই হয় আমি ইটো এক্সাম্পল দিলো ওপৰত হিখিনিয়ে ইয়াতে হ'ব গতিকে ইয়াতে এক্সাম্পল দিয়া দৰকাৰ নাই নাম্বাৰ 2 এভৰি ডে দিস উইক এনেকুৱা বাক্য এভৰি ডে দিস উইক এভৰি ডে দিস মান্থ এভৰি ডে দিস ইয়াৰ এভৰি ডে দিস yes এনেকুৱা ধৰণৰ বাক্য যদি হয় কেতিয়াবা এভৰি ডে দিস উইক এভৰি ডে দিস মান্থ এভৰি ডে দিস ইয়াৰ এনেকুৱা ধৰণৰ বাক্য যদি হয়
তেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব পাৰো যেনে এক্সাম্পল ইট হেজ বিন ৰেইনিং এভৰি ডে দিস উইক এই সপ্তাহত প্ৰত্যেক দিনে বৰষুণ দি আছে এনেকুৱা ক্ষেত্ৰত ইট হেজ বিন ৰেইনিং আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰিব পাৰো হ্যাঁ we are going to Guwahati every week this year এই বছর আমি প্রত্যেক সপ্তাহে গুৱাহাটীলৈ গৈ আছো এনেকুৱা ধৰণৰ বাক্য we have been eating meat every day this month we have been eating meat every day this month এই মাহৰ প্ৰত্যেক দিনে আমি মাংস খাই আছো তো এনেকুৱা ধৰণৰ বাক্যবিলাক আমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰিব পাৰো আকৌ এটা চাব আকৌ কিছুমান ভার্ব আছে সাম ভার্বস আইদার প্রেজেন্ট পারফেক্ট অর প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত আমি ব্যৱহাৰ দুটা ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো দুটা শুদ্ধ হয় যেনে আই হ্যাভ ৰেড ইন দিস স্কুল ফর 5 ইয়ার্স মই 5 বছৰ ধৰি এই বিদ্যালয়খনত পঢ়িছো গতিকে I have read in this school for this month, for 5 years. এই ক্ষেত্ৰত কি হ'ব বৰ্তমান তেওঁ প্ৰগ্ৰেছ কৰা নাই বৰ্তমান তেওঁ এই কামটো চলি থকা নাই এই ক্ষেত্ৰত যদি মই কওঁ I have been reading in this school for 5 years মই 5 বছৰ ধৰি এই বিদ্যালয়ত পঢ়ি আছো তেতিয়া এটো কামটো চলি আছে শেষ হোৱা নাই গতিকে এটো হেইকাৰণে এটো প্ৰগ্ৰেছ হৈ আছে গতিকে আমি হেইকাৰণে এটো কি কৰিব লাগে যে এটো বাক্য আমি একে অৰ্থ হয় দুটাৰে এটো বৰ্তমান নাই এটো আছে অৰ্থ গতিকে আমি সেকেন্ড বাক্যটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰিব পাৰো তো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে এইখিনি হ'ল যথেষ্ট সিন্স আৰু ফৰৰ এটা বিষয়ৰ আলোচনা কৰিম পিছত গতিকে আজিলৈ ইমানতে সামৰিলো তো বন্ধুসকল ভিডিওটো চাই কেনেকুৱা পালে জনাব যদি অলপ হলেও শিকিব পাৰিছে লাইক কমেন্ট কৰি জনাব মোৰ কষ্ট কিছু সাৰ্থক হ'ব বুলি ভাবিম আৰু যিসকলে মোৰ আগৰ ভিডিও দুটা দেখা নাই ডে 1 ডে 2 সেই ভিডিও দুটা চাবলৈ বা চোৱাৰ সুবিধাৰ কাৰণে মই এই ভিডিওটোত ডেসক্ৰিপশনত লিংক দুটা দি দিম আপোনালোকে তাত গৈ চাব পাৰিব তো আজিলৈ আহিলো ধন্যবাদ থ্যাংক ইউ